আজি মই আমাৰ আমিন গাঁৱত নৱনিৰ্মিত ছুইমিং পুল আৰু ক্ৰিকেট ষ্টেডিয়াম চাবলৈ আহিছিলোঁ। আমাৰ ছুইমিং পুলটো সুন্দৰভাৱে নিৰ্মাণ সম্পূৰ্ণ হৈছে। এতিয়া এই ছুইমিং পুলটো আমি বা ছুইমিং প্ৰশিক্ষণ শিবিৰটো চলাবৰ বাবে আমি স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াক এই ছুইমিং পুলটো আমি তেওঁলোকক চলাবৰ কাৰণে দিম। 40জন প্ৰশিক্ষাৰ্থীয়ে ইয়াত প্ৰশিক্ষণ ল'ব পাৰিব আৰু নেশ্যনেল গেমছৰ দৰে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় ইয়াত খেল হ'ব পাৰিব। ইতিমধ্যে আমাৰ বেডমিণ্টন ষ্টেডিয়ামত যথেষ্ট আন্তঃৰাষ্ট্ৰীয় খেলুৱৈৰো সৃষ্টি হৈছে। দেশৰ ভিতৰতে বেডমিণ্টনৰ এইটো উৎকৃষ্টতম কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। থাৰ্ড আমাৰ প্ৰজেক্টটো আছিলে ক্ৰিকেট ষ্টেডিয়াম। এতিয়া ক্ৰিকেট ষ্টেডিয়ামটো আমি অনুমান কৰিছোঁ যে ডিচেম্বৰৰ পৰা মাৰ্চৰ ভিতৰত ইয়াৰ নিৰ্মাণ কাৰ্য শেষ হ'ব। এতিয়া আমি ক্ৰিকেট ষ্টেডিয়াম বা যিখন আমাৰ পাৰ্ক আছে তাৰ সন্মুখত ৰেলৰ মাটি আছিলে। ৰেলৰ মাটি অসম চৰকাৰে লিজত ল'ব খুজিছে যাতে আমি মাল্টি লেভেল কাৰ পাৰ্কিং এটা বনাব পাৰোঁ। তাৰো কাম কাজ ইতিমধ্যে চলি আছে। আৰু এই গোটেইখিনি DC অফিচ হ'ল, জুডিচিয়াৰী হ'ল বা আমাৰ চেঞ্চাছৰ অফিচ হ'ল, ইমানকেইটা ক্ৰীড়া প্ৰকল্প হ'ল, তাৰ লগত খাপ খুৱাব পৰাকৈ নেশ্যনেল হাইৱেৰ পৰা IIT লৈ আমাৰ DC কোৰ্টৰ বা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ মাজেদি 6 লেনযুক্ত এটা ৰাস্তাৰ কামো ইতিমধ্যে আৰম্ভ হৈছে, যাতে আমি বৰ্ধিত যিটো যান বাহনৰ বোজ তাক যাতে আমি ল'ব পাৰোঁ। ইয়াত যিখিনি খেলাৰ সুবিধা সৃষ্টি হৈছে তাৰ কাৰণে আমি বেডমিণ্টন আৰু ছুইমিং পুলৰ বাবে 100জন খেলুৱৈ থাকিব পৰা 2টা হোষ্টেল বনাইছোঁ আৰু ক্ৰিকেটৰ বাবেও 200 গৰাকী পুৰুষ মহিলা বা আন্তৰ্জাতিক কোচ থাকিব পৰাও আমি ফ্লেট বনাইছোঁ। গতিকে মোৰ দৃষ্টিত সৰুসজাই আৰু আমিন গাঁও এই 2টা প্ৰকল্পই আমাক যিকোনো অসমত আন্তঃৰাষ্ট্ৰীয় খেল পতাৰ সুযোগ দিব আৰু খেলুৱৈ সৃষ্টি হ'ব। কাৰণ আগত ষ্টেডিয়াম আছিল, হোষ্টেল নাছিলে। এতিয়া ষ্টেডিয়াম, হোষ্টেল, খেলুৱৈ, ক্ৰিকেট খেলুৱৈ বা বেডমিণ্টন খেলুৱৈক ছুইমিং কৰিব লাগে, ছুইমিঙৰ সুবিধা, জিমৰ সুবিধা, ইয়াত গোটেইবোৰ সুবিধা আহিছে। লাহে লাহে এই গোটেই এৰিয়াটো বা এই গোটেই অঞ্চলটো খেলৰ দৃষ্টিৰে এটা ডাঙৰ সম্পদলৈ ৰূপান্তৰ হ'ব। আৰু মিউজিক কনচাৰ্টৰ কথা কোৱা হৈছিলে। মিউজিক কনচাৰ্ট ইয়াতো হ'ব পাৰে, কিন্তু মিউজিক কনচাৰ্ট কেতিয়াবা কি হয়, গেলাৰী থাকিলে বেক ছাইডটো আমি কৰিব নোৱাৰোঁ। সেইকাৰণে যি মিউজিক কনচাৰ্টত 30-40 হাজাৰ মানুহ আহিব, তাৰ কাৰণে কেপাচিটি বেলেগ। 15,000ৰ যদি কিবা কনচাৰ্ট হয় আমি আমিন গাঁৱত পাতিম। মাটি বাৰী হাইৱেৰ পৰা এতিয়া ফাইনেলি আমি পালোগৈ। এই বছৰত শেষ হ'ব বুলি মই আশা কৰোঁ। যিহেতু খেলাৰ সকলো ষ্টেডিয়াম বা হোষ্টেলো হ'ল, নেশ্যনেল গেমছ পুনৰবাৰ অসমত এইবাৰ মেঘালয়ত নেশ্যনেল গেমছ হ'ব। গতিকে অসমত যদি আমি নেশ্যনেল গেমছ পাতোঁ, 30 চনৰ আগত আমি পাতিব নোৱাৰোঁ। কাৰণ নৰ্থ ইষ্টত একেৰাহে 2খন গেমছ নিদিব। এইবাৰ যিহেতু বহুত দিনৰ পিছত শ্বিলঙে লাগি পাইছে, আমাৰ এপ্লিকেশ্যন আছে, কিন্তু মই ভাবোঁ বেক টু বেক নৰ্থ ইষ্টত 2খন নিদিব, কিন্তু চেষ্টা থাকিব। নহ'লে 2030 অহা 5 বছৰৰ ভিতৰত হ'ব লাগে।